নৃত্য গীত আৰু অভিনয়ৰ ক্ষেত্ৰত অসমৰ এটা নিজস্ব পৰিচয় আছে বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে আমাক যিখিনি বস্তু দি থৈ গ'ল এই ক্ষেত্ৰত সেইখিনি দৰাচলতে ক'বলৈ গ'লে এটা ধ্ৰুপদী চৰিত্ৰ আছে আমি এতিয়া ভাষাৰ ক্ষেত্ৰত ধ্ৰুপদীৰ কথা খুব বেছিকৈ কৈছোঁ কিন্তু মই নিজে এবাৰ লিখিছিলোঁ যে এইখিনি আমাৰ ধ্ৰুপদী সম্পদ কাৰণ আমাৰ যিখিনি নৃত্য সেই নৃত্যখিনি ভাওনাৰ লগত জড়িত আৰু আমাৰ গীতখিনিৰ অৱশ্যে দুটা ৰূপ আছে ভাওনাটো গীত আছে আৰু আমাৰ বৰগীত আছে সেই যি নহওক এই দুগৰাকী মহাপুৰুষে শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাট আৰু শ্ৰীমন্ত শ্ৰী মাধৱদেৱে ঝুমুৰ সৃষ্টি কৰি থৈ গৈছে এই দুয়োবিধে দৰাচলতে সম্পূৰ্ণৰূপে আমাৰ ভাৰতীয় যি নৃত্য অভিনয় আৰু সংগীত তাৰ প্ৰাচীন ৰূপৰ লগত বহুখিনি তাৰ মিল আছে তাৰ মাজত কিছু নিজস্ব পৰিচয় ফুটি উঠিছে সেই হ'লেও মই এইখিনি ধ্ৰুপদী বা ক্লাছিকেল বস্তু বুলি পেলাই ভাবোঁ কিন্তু দেখা যায় যে পৰৱৰ্তী কালত বিশেষকৈ বিংশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ শেষৰ পৰা দেখা গ'ল যে বাঙালী যাত্ৰা আৰু থিয়েটাৰৰ প্ৰভাৱ ইয়াত কমালে আৰু তাৰপিছত আমাৰ নাটকো নতুন নাটকো ইংৰাজী পঢ়া আমাৰ ছাত্ৰসকলে কলিকতাত তেওঁলোকে ইংৰাজী নাটকৰ আৰ্হিত অসমীয়া নাটক লিখিব গতিকে তাৰপিছত থিয়েটাৰ এই বস্তুটো আহি কমালে তাৰপিছত দেখা গৈছে যে বিশেষকৈ উজনিত এতিয়াও আপোনাসকলে বোধকৰো জানে যে নগাঁৱত অংকীয়া নাটককে কৰি থাকে তাত নাটক মানে অংকীয়া নাট কিন্তু উজনিত দেখা গ'ল যে মাতৃভাষাৰ নাটক লিখা হ'বলৈ ধৰিলে আৰু তাত পশ্চিমীয়া ধৰণৰ বিশেষকৈ কলিকতীয়া সাজ পোছাক আনি আমাৰ ভাৱৰীয়াক তেনেভাৱে সজাই পৰাই উলিয়াবলৈ ধৰিলে ফলত আমাৰ অংকীয়া নাটৰ যিটো তাৰ সাজ পাৰ ৰং বৰণ যিটো আছিলে বিভিন্ন প্ৰকাৰৰ সেই আটাইবোৰ আমাৰ এই মাতৃভাষাৰ নাটকত নোহোৱা হৈ পৰিল এইটোৱে আমাক এক প্ৰকাৰ আমাৰ যিটো ক্লাছিকেল চৰিত্ৰ সেইটো নোহোৱা কৰিলে এইটো ঠিক যে ভগৱত ভক্তিৰ ফালৰ পৰা হয়তো পাৰ্থক্য নাথাকিব পাৰে যে আমাৰ মাতৃভাষাৰ নাটকবিলাকেও ভগৱত ভক্তিকেই প্ৰচাৰ কৰি আহিছে আৰু যিহেতু তেওঁলোকে প্ৰাচীন সেই ভাষাটো নাজানে সৰ্বসাধাৰণ মানুহে আৰু নৃত্যখিনিও তেওঁলোকে নাজানে কাৰণ আমাৰ নৃত্যবোৰ সম্পূৰ্ণৰূপে আমাৰ প্ৰাচীন ভাৰতীয় নৃত্যশাস্ত্ৰৰ পৰা লোৱা তাত আমাৰ দুটা নতুন তাত বস্তু সোমাইছে কিন্তু তথাপি তাৰ ভেটিটো সেইটোৱে আছিলে কিন্তু আমাৰ গাঁৱৰ মানুহে বিশেষকৈ গাঁৱৰ মানুহখিনিয়ে বা এতিয়া নগৰৰ মানুহেও সেইবিলাক নজনা হ'ল নজনাৰ ফলস্বৰূপে তেওঁলোকে নিজৰ মতে সেইবিলাক কৰিবলৈ ধৰিলে আৰু কলিকতীয়া পোচাক আহি আমাৰ ভাৱৰীয়াসকলৰ গাত ওলমি দিয়ে গতিকে তাৰ ফলস্বৰূপে আমি দেখিছোঁ যে সৰ্বসাধাৰণ মানুহে সেইটোতে তেওঁলোক সন্তুষ্ট হৈ পৰিল ফলত অংকীয়া নাটৰ অলপ তাক জটিল চৰিত্ৰ বুলি ভাবি সেই অংকীয়া নাট নোহোৱাৰ নিচিনা হ'ল মই সেইবাবে ভাবোঁ যে এই দুটা ধাৰাস্বৰূপে গ্ৰহণ কৰিব লাগে আৰু এইটো ক্লাছিকেল ধাৰাস্বৰূপে বা ধ্ৰুপদী ধাৰাস্বৰূপে অংকীয়া নাটৰ প্ৰচাৰ সকলো সত্ৰই কৰিব লাগে নিজৰ বাবে নিজাববীয়াকৈ তেওঁলোকে অন্ততঃ সত্ৰত এই বস্তুটো জীয়াই ৰাখক আৰু তেওঁলোকে তাৰ যোগেদি সৰ্বসাধাৰণ মানুহকো প্ৰভাৱিত হোৱাৰ সুবিধা দিয়ক তেতিয়াহ'লে আমাৰ
নিজস্ব যি চৰিত্ৰ আমাৰ নাট্যশিল্পৰ অভিনয় শিল্পৰ এই গোটেইখিনি বৰ্তি থাকিব এতিয়া আমাৰ শ্ৰী ভাস্কৰ জ্যোতি মহন্ত প্ৰমুখ্য যিসকলে এইটোত আগভাগ লৈছে মই তেওঁলোকে সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে এই চেষ্টাই আমাৰ অংকীয়া নাটক পুনৰ প্ৰতিষ্ঠা দিব আৰু আমাৰ নৃত্য ভাগকো পুনৰ প্ৰতিষ্ঠা দিয়াত সহায় কৰিব এই দুই ধৰণৰ নাট লাগিলে চলি থাকক কাৰণ মাতৃভাষা নাটকটো নোহোৱা কৰি দিব নোৱাৰি সেইটোত সৰ্বসাধাৰণ মানুহ জড়িত হৈ আছে গতিকে সেইটো তেওঁলোকৰ ভক্তিভাৱতে কৰিছে কৰক কিন্তু তেওঁলোকেও যদি সত্ৰবিলাকত এইটো প্ৰচলিত হয় তেওঁবিলাকেও ল'বলৈ আৰম্ভ কৰিব আৰু আমাৰ বিভিন্ন ঠাইত হয়তো অন্যান্য লোকসকলেও সাধাৰণ লোকসকলেও নিজৰ নিজৰ নামঘৰত তাৰ শিক্ষা প্ৰশিক্ষণ আৰু তাৰ মঞ্চায়ন ইত্যাদি কৰিবলৈ যত্ন কৰিব মই আশা কৰোঁ যে আমি যদি সঁচাকৈয়ে জাতি হিচাপে জীয়াই থাকিব লাগে ভাষা আৰু সংস্কৃতি এই দুটাকে লৈ আমি জীয়াই থাকিব লাগিব গতিকে আমাৰ ভাষা আৰু সংস্কৃতি যাতে তাৰ যিটো নিজৰ চৰিত্ৰ সেই চৰিত্ৰ ৰক্ষা কৰি জীয়াই থাকিব পাৰে তাৰ প্ৰতি আমি সকলোৱে সজাগ আৰু সচেতন হ'ব লাগে